ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। We are the fastest growing energy company. With a network of 1,157 kilometers of crude oil and natural gas pipeline rushing through 78 rivers. Opening new energy frontiers by tapping unconventional energy sources like wind and solar. With a belief and commitment to serve the nation, making us one powerful entity. With over 8,000 passionate employees, working hard in difficult terrain, pushing boundaries, transforming India's energy landscape. We stand ready with innovative prowess to write another history, fueling the nation and contributing to India's energy security. We are Oil India Limited. Creating avenues for sustainable self-employment and livelihood options, Oil India Limited's Project Rupantar promotes entrepreneurship, sustainable livelihood, capacity building and economic empowerment of women through self-help groups with focus on the agro-based sector. Recognized as one of the 12 best CSR initiatives by the global oil and gas industry, Rupantar since 2008 has transformed the lives of more than 23,000 families. Oil India Limited, a people's company. এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। নমস্কাৰ আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কি খবৰ? তোমালোকক নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। তোমালোকে ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনিবৰ বাবে বন্ধু বান্ধৱৰ সৈতে ৰেডিঅ'ৰ কাষত বহিছা আৰু ৰেডিঅ'ৰ ভলিউম বঢ়াই দিছা। আৰু এইখিনিতে আমাৰ শ্ৰোতাক বিশেষভাৱে জনাই দিছোঁ, অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ লাইভ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আজি ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলক পাঠদান দিবৰ বাবে আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছেহি ডিব্ৰুগড় জিলাৰ বৰবৰুৱা শিক্ষাখণ্ডৰ ২ নং জকাই কোঁৱৰগাঁও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু ভদ্ৰসেন সোণোৱাল ছাৰ। আৰু ছাৰে আজি বিশেষভাৱে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে গণিত বিষয়ৰ পাঠদান লৈ আহিছে। পাঠৰ নাম টকা আৰু পইচা। আজি আমাৰ এই ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনাবৰ বাবে অসমৰ বিভিন্ন প্ৰান্তত শিক্ষা বন্ধু শিক্ষা বান্ধৱীসকলে ছাত্ৰ ছাত্ৰীসকলক কোভিড প্ৰট'কল মানি একগোট কৰিছে আৰু ভলিউম বঢ়াই দিছে ৰেডিঅ'ত আৰু শুনাইছে ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি। আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আজিৰ পাঠটি মন দি শুনিবা, কাৰণ পাঠটিৰ শেষতেই ছাৰে তোমালোকৰ বাবে কুইজৰ প্ৰশ্ন আগবঢ়াব আৰু সেই প্ৰশ্নৰ উত্তৰ দিব পাৰিলে আমি তোমালোকৰ নাম ঘোষণা কৰিম সমশ্ৰোতাৰ আগত। ভাল লাগিব নিজৰ নামটো ৰেডিঅ'ত শুনি, নহয় জানো? গতিকে মন দি শুনিবা। আৰু এয়া তোমালোকৰ বাবে আজি গণিত বিষয়ৰ পাঠ লৈ আহিছে ডিব্ৰুগড় জিলাৰ বৰবৰুৱা শিক্ষাখণ্ডৰ ২ নং জকাই কোঁৱৰগাঁও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু ভদ্ৰসেন সোণোৱাল ছাৰে। এয়া ছাৰ তোমালোকৰ মাজত। নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোলৈ আজি দিনটোৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি পুনৰ তোমালোকৰ মাজলৈ মই আহিছোঁ চতুৰ্থ শ্ৰেণীৰ গণিত বিষয়ৰ এটা পাঠ লৈ। আশা কৰোঁ তোমালোকে বহী কলম লৈ আজি নতুন কিবা এটা কথা শিকিবলৈ আগ্ৰহেৰে বাট চাই আছা, নহয়নে? আচ্ছা, তোমালোকে নিশ্চয় সকলোৱে
দোকান কৰিছা, বজাৰ কৰিছা। তোমালোকে দোকানলৈ গৈ বাৰু কি বস্তু কিনা? বিশেষকৈ আলু, দাইল, পিঁয়াজ, লগতে নিজৰ কলম, বহী, পেঞ্চিল এইবিলাক নহয়নে? আৰু এইবিলাক যেতিয়া দোকানৰ পৰা তোমালোকে কিনা, এই বস্তুবিলাকৰ বিনিময়ত তোমালোকে দোকানীক কিবা এটা দিব লাগে। কি দিয়া বাৰু? অকণমান চিন্তা কৰাচোন। আমি বস্তুখিনিৰ বিনিময়ত টকা পইচা আমি দোকানীগৰাকীক দিওঁ, নহয়নে? আৰু তোমালোকে এই যে দোকানীবিলাকক বস্তু কিনোতে টকা পইচা দিয়া, এইবিলাক বস্তুৰ পৰিমাণ অনুযায়ী তোমালোকে দোকানীগৰাকীলৈ আগবঢ়োৱা, নহয়নে? বিশেষকৈ যেতিয়া সৰু বস্তু এটা কিনা, তেতিয়াহ'লে তুমি 10 টকীয়া নোট এখন দিয়া বা 5 টকীয়া এখন দিয়া। আৰু বেছি বস্তু কিনিলে আমি বেছি টকা পইচা আমি দোকানীগৰাকীক দিব লগা হয়। এইদৰে টকা পইচা যেতিয়া আমি দোকানীগৰাকীক দিওঁ, তেতিয়া বাৰু তোমালোকে কি নোট বা টকা পইচা তোমালোকে দিয়া? সেই নোটবিলাক তোমালোকে মনত পেলোৱাচোন। বিশেষকৈ আমি দোকানীগৰাকীক দিবলগীয়া হয় আমাৰ 10 টকীয়া নোট, 5 টকীয়া নোট বা 20 টকীয়া নোট বা 50 টকীয়া নোট, 100 টকীয়া নোট, 200 টকীয়া নোট, 500 টকীয়া নোট আৰু কেতিয়াবা 2000 টকীয়া নোটো দিব লগা হয়। এই নোটবিলাক তোমালোকে নিশ্চয় দেখিছা। আৰু কেতিয়াবা এই নোটবিলাকৰ লগতে আমি বস্তুৰ পৰিমাণ অনুযায়ী খুচুৰা পইচাও দিব লগা হয়, নহয়নে? বিশেষকৈ 50 পইচা বা 75 পইচা এনেধৰণে আমি পইচাও দিওঁ। এতিয়া তোমালোকে যে এই পইচাবিলাক দিয়া, এই টকা আৰু পইচা এই বিষয়টোক লৈ আজি আমি আলোচনা কৰিম। আৰু সেইবাবে আজি তোমালোকৰ মূল পাঠটো লৈ আহিছোঁ 4ৰ্থ শ্ৰেণীৰ গণিত বিষয়ৰ পাঠ নম্বৰ 4, টকা আৰু পইচা। এই টকা আৰু পইচা আমি দৈনন্দিন ব্যৱহাৰ কৰোঁ আমি বিভিন্ন কামত। গতিকে এই টকা আৰু পইচাতনো আমি কি নতুন কথা শিকিবলগীয়া আছে? নিশ্চয় আমাৰ মনত এটা প্ৰশ্ন জাগিছে। আৰু সেই প্ৰশ্নটোৰ উত্তৰ বিচাৰি আমি পাঠটোৰ মূল বিষয়বস্তুলৈ আগবাঢ়ি যাওঁ আহাচোন। আজি এই মূল বিষয়বস্তুৰ মাজলৈ যোৱাৰ আগতে আমি এটা কাহিনী শুনি লওঁ। কাহিনীটো হ'ল এনেধৰণৰ। এদিন আবেলি মণি, জুমি, ইভান আৰু কমল তেওঁলোকৰ ঘৰৰ ওচৰতে থকা পাৰ্কলৈ ফুৰিবলৈ গৈছিল। তেনেকৈ তেওঁলোকে লগে ভাগে গৈ থাকোঁতে হঠাতে এটা কুকুৰৰ পোৱালি লেঙেৰাই লেঙেৰাই সিহঁতৰ ফালে আহি থকা দেখা পালে। জুমিয়ে তৎক্ষণাৎ দৌৰি গৈ পোৱালিটোৰ ওচৰ পালেগৈ। তাই দেখিলে যে পোৱালিটো মানে সেই কুকুৰটোৱে আঘাত পাইছে। গতিকে সিহঁতে তাক লৰালৰিকৈ পশু চিকিৎসকৰ ওচৰলৈ লৈ গ'ল। আৰু চিকিৎসকৰ ওচৰলৈ যেতিয়া এই কুকুৰৰ পোৱালিটো লৈ গ'ল, তেতিয়া তেওঁলোকক চিকিৎসা কৰিবলৈ বিভিন্ন ধৰণৰ দৰৱ পাতি কিনিবৰ বাবে টকাৰ প্ৰয়োজন হ'ল। আৰু লগে লগে তেওঁলোকে নিজৰ ঘৰলৈ গৈ তেওঁলোকৰ লগত থকা জমা কৰি ৰখা যি টকা পইচা আছিল সেইসমূহ লৈ আনি কুকুৰটোৰ চিকিৎসা কৰালে। আৰু চিকিৎসা কৰাৰ পিছত কুকুৰটোক তেওঁলোকে সুস্থ কৰি
তুলিলে। কাহিনীটো আছিল এনেকুৱাই। এতিয়া আমি এই যে মণি, জুমি, ইভান আৰু কমল তেওঁলোকে নিজৰ নিজৰ হাতত থকা টকা পইচাসমূহ লৈ আনিছিল। তেওঁলোকে অনা টকা পইচাৰ পৰিমাণটো চাওঁচোন আমি, কিমাননো তেওঁলোকে আনিছিল। আৰু এইটো চাবৰ বাবে তোমালোকৰ পাঠৰ 44 নম্বৰ পৃষ্ঠাটো উলিয়াই লোৱা। তাতে তোমালোকৰ আমাৰ নোটবিলাকৰ ছবি দিয়া আছে আৰু সেইবিলাক চাই আমি গণনা কৰিম যে কাৰ কিমান টকা আছিলে। প্ৰথমতে আমি দেখা পাইছোঁ মণিয়ে 100 টকীয়া নোট 2খন আনিছিল আৰু তাৰ সোঁফালে কাষত লিখা আছে মুঠ টকা 200 টকা 50 পইচা। কিন্তু ইয়াত 50 পইচাৰ মুদ্ৰাটো ছবিটো দিবলৈ পাহৰিলে চাগে, দিয়া নাই। কিন্তু তাতে এটা 50 পইচা মুদ্ৰাও আছিল। গতিকে সেইটো তোমালোকে ধৰি ল'বা। 50 পইচাৰ মুদ্ৰা দেখিছা নহয়, যে ধাতুৰে গঢ়ে এই মুদ্ৰাবিলাক। আৰু সেইখিনি আমি কি পাওঁ, তেনেকুৱা আগতে আছিল 1 পইচা, 2 পইচা, 3 পইচা, 5 পইচা, 10 পইচা, 20 পইচা, 25 পইচা, 50 পইচা, এনেকুৱাকৈ মুদ্ৰা আছিল। সেইবিলাক ধাতুৰে তৈয়াৰ কৰা হৈছিল। কিন্তু আজিকালি বজাৰত এইবিলাক দেখিবলৈ পোৱা নাযায়, যিহেতু বস্তুৰ দামবিলাক বহুত পৰিমাণটো বৃদ্ধি হৈ গ'ল। গতিকে ইমান খুচুৰা পইচাৰে আমি বস্তু কেনা বেচা নকৰোঁ। কিন্তু আগতে সেই 10 পইচা 5 পইচাতে বস্তু কিনিব পৰা হৈছিল। কথাটো তোমালোকে অকণমান লক্ষ্য কৰিবা। গতিকে এতিয়া আমাৰ বেছিকৈ 50 পইচাটো ব্যৱহাৰ হয় আৰু তাৰ ওপৰৰ যিখিনি নোট সেইবিলাক আমি ব্যৱহাৰ কৰোঁ। আৰু ধাতুৰে আৰু নোটো কিছুমানক মুদ্ৰাৰ ৰূপত আজিকালি তৈয়াৰ কৰিছে। বিশেষকৈ এটকীয়া এটা মুদ্ৰা থাকে, 2 টকীয়া থাকে, 5 টকীয়া থাকে, 10 টকীয়া থাকে আৰু 20 টকীয়াৰো এতিয়া মুদ্ৰা আমাৰ চৰকাৰে প্ৰস্তুত কৰি উলিয়াইছে। সেইবিলাক দেখিছাই তোমালোকে নিশ্চয়। এতিয়া মণিয়ে 2খন 100 টকীয়া নোট আৰু এটা 50 পইচাৰ মুদ্ৰা ঘৰৰ পৰা আনিছিল। গতিকে মণিৰ কিমান টকা হ'ব মুঠ? 100 টকা, 100 টকা, 200 টকা আৰু 50 পইচা। তাৰ কাষতে লিখা আছে, চোৱাচোন, 200 টকা 50 পইচা বুলি। মণিৰ পিছতে জুমিৰ পইচাখিনি আমি এতিয়া চাওঁ আহাচোন। জুমিয়ে এখন 100 টকীয়া নোট, এখন 50 টকীয়া আৰু এখন 20 টকীয়া আৰু এখন 10 টকীয়া। তোমালোকে দেখিছা নহয়? গণনা কৰি চোৱাচোন কিমান হ'ব মুঠ জুমিৰ টকাৰ পৰিমাণ। 100 টকীয়া আৰু 50 টকীয়া লগালে কিমান হ'ব আমাৰ? 150 টকা। আৰু তাৰ লগত 20 টকা দিলে মানে আমি পামগৈ 170 টকা। আৰু 10 টকা এখন নোট আছে, সেইখনো যদি আমি যোগ কৰি দিওঁ, তেতিয়া জুমিৰ টকাৰ পৰিমাণ হ'ব 180 টকা। এতিয়া দেখি আছে নহয়, কাষতেই 180 টকা লিখা হৈছে। তাৰপিছত আমি আহোঁ ইভানৰ টকাৰ পৰিমাণলৈ। ইভানে এখন 200 টকীয়া নোট আৰু এখন 50 টকীয়া নোট। আৰু ইভানৰো মুদ্ৰা দুটামান লৈ আহিছিল, কিন্তু সেইকেইটা ছবি ইয়াত নাই। তোমালোকে সেইকেইটা নিজে আঁকি ল'বা। এটা 50 পইচাৰ মুদ্ৰা আৰু এটা 25 পইচাৰ মুদ্ৰা আনিছিল। তো এতিয়া গোটেইকেইটা আমি যোগ কৰি চাওঁচোন কিমান হয়নো ইভানৰ টকাৰ পৰিমাণ। 200 টকা আৰু 50 টকা, আমি জানো যে দুইটা যোগ কৰিলে হ'ব 250 টকা। আৰু এইফালে মুদ্ৰা দুটা আছে, এটা 50 পইচাৰ মুদ্ৰা আৰু আনটো 25 পইচাৰ মুদ্ৰা। সেই দুটা যদি আমি লগ লগাওঁ, ইয়াত ছবিত দিয়া নাই কিন্তু অনুমান কৰি লৈছোঁ আমি, যিহেতু সোঁফালে লিখা আছে 250 টকা আৰু 75 পইচা বুলি। গতিকে সেই মুদ্ৰাকেইটা আমি পইচা বুলি কৈছোঁ, যে 50 পইচা আৰু 25 পইচা লগ লগালে 75 পইচা হ'ব। গতিকে ইভানৰ 250 টকা 75 পইচা। একেদৰে কমলৰ পৰিমাণটো চাওঁচোন।
কমলে আনিছিল এখন 200 টকীয়া আৰু এখন 50 টকীয়া আৰু এখন 20 টকীয়া। গতিকে এই তিনিখন নোটৰ পৰিমাণটো যদি আমি যোগ কৰি চাওঁ তেতিয়া পাম 200 টকা আৰু 50 টকা, 250 টকা আৰু 20 টকা লগালে 270 টকা। আৰু কমলেও এটা 50 পইচাৰ মুদ্ৰা আনিছিল চাগৈ। গতিকে সেই ছবিটো ইয়াত দিয়া হোৱা নাই। তেতিয়া কমলৰ 250 টকা আৰু 270 টকা আৰু 50 পইচা হ'ব। এই টকাখিনি লৈ তেওঁলোকে সেই কুকুৰটোক চিকিৎসা কৰিবলৈ লৈ আহিছিল আৰু চিকিৎসকৰ লগত পৰামৰ্শ কৰি দৰৱ কিনা বেচা কৰা আৰু ইনজেকশ্যন দিয়া এইবিলাক কামত কুকুৰটোৰ নামত তেওঁলোকে খৰচ কৰিছিল। এতিয়া আমি তাৰ কাষতে এটা প্ৰশ্ন সুধিছে তোমালোকক। এইটো পৃষ্ঠা নম্বৰ 45ত মণি আৰু জুমিৰ টকাখিনি লগালে কিমান টকা হ'ব? চাওঁ আহাচোন। মণিৰ টকাটো আমি আগতে পাই আহিছোঁ যে 200 টকা আৰু 50 পইচা। ধুনীয়াকৈ লিখি দিছে তাত চোৱাচোন। মণিৰ টকা সমান চিন এটা দিছে 200 টকা আৰু 50 পইচা। আৰু তলতে লিখিছে জুমিৰ টকাৰ পৰিমাণ। জুমিৰ টকা হ'ল কিমান? 180 টকা। চোৱা এতিয়া দুইজনৰ মুঠ টকাৰ পৰিমাণ কিমান হ'ব আমাক যদি উলিয়াবলৈ কয় তেতিয়াহ'লে আমি কি কৰিম? সেই দুইটাৰ টকা আমি যোগ কৰিম বা দুইজনৰ টকাৰ পৰিমাণটো যোগ কৰিম। এতিয়া চোৱা ইয়াত যিটো পাতিছে তোমালোকৰ কিতাপখনত এটা উদাহৰণ হিচাপে দিছে যে 200 টকা আৰু 50 পইচা আৰু তাৰ তলত 180 টকা পাতিছে। কিন্তু এই 180 টকাটো 50ৰ তলত পতা নাই। চাবা এই টকাৰ লগত টকাটো মিলাইহে পাতিছে। আৰু 50 পইচাটোৰ তলত যিহেতু জুমিৰ টকাৰ খুচুৰা পইচা নাছিলে গতিকে তাৰ খুচুৰা পইচাটো ইয়াত পতা নাই। গতিকে এই ঠাইডোখৰ উকাকৈ ৰাখিছে। এতিয়া আমি যদি যোগ কৰি চাওঁ 50ৰ তলত 50 পতা হৈছে আৰু পইচাৰ তলত পইচা। এই পইচা শব্দটো যে আহিছে এইটো হ'ল এটা একক। আমি খুচুৰা পইচাখিনিক পইচা বুলি কওঁ 100তকৈ তলত যদি পৰিমাণ হয়। আৰু 100 পইচাতকৈ যদি ওপৰ হয় তেতিয়াহ'লে আমি টকা বুলি লিখোঁ। সেইখিনি তোমালোকে তৃতীয় শ্ৰেণীত পাই আহিছা। গতিকে মণিৰ টকাটো আছিল 200 আৰু জুমিৰ টকা আছিল 180। গতিকে এই দুয়োটা যোগ কৰি পাইছে। আমি আগতে যেনেকৈ অন্যান্য অংকবিলাক যোগ কৰোঁ ঠিক ইয়াতো সেই একেধৰণে কৰিম। এককৰ লগত একক, দশকৰ লগত দশক আৰু শতকৰ লগত শতক। গতিকে এককৰ ঘৰত 0 0 আছে। 0 দুটা যোগ কৰিলে আমি 0ই পাম। আৰু দশকৰ ঘৰত 0 আৰু 8 আছে। গতিকে 0 আৰু 8 যোগ কৰিলে আমি 8 পাম। আৰু শতকৰ ঘৰত 2 আৰু 1 আছে। গতিকে 2 আৰু 1 যোগ কৰিলে বা লগালে আমাৰ কিমান হ'ব? 3 হ'ব। গতিকে ইয়াত 380 পালোঁ। 380 পালোঁ আৰু টকাৰ তলতে আকৌ টকা বুলি লিখা হৈছে। এইটো চাবা দেই। টকা আৰু পইচা তোমালোকে ইয়াৰ আগতে ধুনীয়াকৈ শিকি আহিছা তৃতীয় শ্ৰেণীত। গতিকে এই ক্ষেত্ৰত অকণমান মনোযোগ দিবা। মই তোমালোকক বেছিকৈ এইখিনি ক্ষেত্ৰত বহলাই নকওঁ। বাকী আৰু দুটামান প্ৰশ্ন তোমালোকক সুধিছে। সেইকেইটা তোমালোকে ঠিক এই প্ৰথমত দিয়াটোৰ দৰে একেদৰে পাতি মেলি কৰিবা। আৰু এইখিনিতে তোমালোকক এটা কথা মই জোৰ দি কওঁ যে তোমালোকে কিন্তু এই কথাবিলাক বা এই বাক্যবিলাক শব্দবিলাক কিন্তু একদম শুদ্ধকৈ পঢ়িব পাৰিবই লাগিব। এইটো কথা মনত ৰাখিবা। তোমালোকৰ গণিতখনত এতিয়া আমাৰ পোনপটীয়াকৈ অংকবিলাক নিদি তাত বৰ্ণনামূলক বেছি থাকে। আৰু সেই বৰ্ণনামূলক কথাবিলাকৰ লগতে অংকটো সোমাই থাকে। গতিকে তোমালোকে খুব শুদ্ধকৈ পঢ়ি তোমালোকৰ পৰা কি সুধিছে, কি বিচাৰিছে এইটো জানিবলৈ চেষ্টা কৰিবা আৰু উপলব্ধি কৰিবা। তাৰপিছতে তুমি অংকটো কৰিবলৈ আগবাঢ়ি যাবা। এই কথাটো মনত ৰাখিবা। নহ'লে তোমালোকে
কিনো সুধিছে, কিনো কৈছে, কি বিচাৰিছে একো ধৰিবই নোৱাৰিবা যদি এই প্ৰশ্নবিলাক ভালকৈ নপঢ়া। সেইবাবে তোমালোকক মই অলপ টানি অনুৰোধ কৰিছোঁ যাতে এই প্ৰশ্নবিলাক এবাৰ নহয় কমচে কম 4 বাৰ 5 বাৰ পঢ়িবা। পঢ়াৰ পিছতে তোমালোকৰ মনত এটা ভাৱ জাগি আহিব যে প্ৰশ্নটোৱে তোমাৰ পৰা কি জানিবলৈ বিচাৰিছে, আৰু জানিবলৈ বিচৰাৰ লগে লগে তুমি উত্তৰটো দিবলৈ পাৰিবা। এই 3টা প্ৰশ্ন তোমালোকক দিয়া আছে, গতিকে এই প্ৰশ্নকেইটা তোমালোকে ধুনীয়াকৈ সেই বাকচটোৰ ভিতৰত পাতি মেলি কৰিবা প্ৰথমটোৰ দৰে। মই সেইখিনি তোমালোকক আকৌ কৈ নাথাকোঁ। এইবাৰ তাৰ তলতেই লিখিছে চোৱা, 45 নম্বৰ পৃষ্ঠাতেই, টকা আৰু পইচা কিদৰে লিখা হয় বুজো আহা। এতিয়াই আমি মূল বিষয়বস্তুলৈ আগবাঢ়ি গৈছোঁ। এতিয়া চোৱা, মণিৰ হাতত 200 টকা 50 পইচা আছে। আমি প্ৰথমতে পাই আহিছিলোঁ, নোট 2খন দেখুৱাইছিলে ছবিটোত, আৰু এটা 50 পইচা কইনটো দেখুওৱা নাছিলে যদিও বা মুদ্ৰাটো আমি ধৰি ল'লোঁ যে 50 পইচা মুদ্ৰা এটা আছিল। আৰু সেইটো লিখিছে কেনেকৈ, মণিৰ হাতত 200 টকা, 200টো সংখ্যাৰে লিখিলে 200 আৰু তাৰপিছতে লিখিছে টকা, আৰু তাৰপিছত 5050 পইচা বুলি লিখিছে। দুইটা বেলেগ বেলেগ বুজাইছে, এটা টকাৰ পৰিমাণটো বুজাইছে, এটা পইচাৰ পৰিমাণটো বুজাইছে। সেই একেটা কথাকেই আকৌ কৈছে এটা বেলেগ ধৰণে। চোৱাচোন, 200 টকা 50 পইচাক আমি 200 এটা কলাকৈ ফুট দিয়া আছে, তাৰপিছত 5 আৰু 0 50টো লিখিছে, তাৰপিছতে কৈছে যে টকা বুলিও লিখিব পাৰোঁ। এতিয়া চোৱা, 200 লিখিলে তাৰপিছতে এটা কলা ফুট দিলে, আৰু তাৰপিছতে 50 টকা বুলি লিখিব পাৰোঁ বুলি কৈছে। এইখিনিতে আমি অকণমান সাৱধানতা অৱলম্বন কৰিব লাগিব। এতিয়া চোৱা, টকা আৰু পইচাৰ মাজত এটা যে ফুট দিলে, কলাকে ফুট এটা দিলে, সেইটো বহুতে আকৌ শূন্যটোৰ নিচিনা ডাঙৰো কৰি দিয়ে দেই। এইটো তোমালোকে কিন্তু সাৱধান হ'বা। মাত্ৰ কলমডাল বা পেঞ্চিলডালে অকণমান ফুট এটা দিলেই হ'ব। টকা আৰু পইচাৰ মাজত দিয়া সেই ফুটটোক আমি গণিতৰ ভাষাত এটা নতুন নামেৰে নামাংকিত কৰা হৈছে, আৰু তাক কোৱা হয় দশমিক বিন্দু বুলি। এইটো মনত ৰাখিবা দেই। ব্ৰেকেটৰ মাজত দিয়া আছে এটা ফুট, এই ফুটটোক আমি এতিয়া ফুট বুলি নকওঁ, ইয়াক ক'ম আমি দশমিক বিন্দু। কি কৈছোঁ, এই কলা ফুটটোক দশমিক বিন্দু, এইটো মনত ৰাখিবা। তোমালোকে আগতে পোৱা নাছিলা বা পাইছিলা যদিও মনোযোগ নিদিবও পাৰা, গতিকে মই পুনৰ তোমালোকক এইটো বাৰে বাৰে বা দহাই দহাই কৈছোঁ যে এই বিন্দুটোক আমি গণিতৰ ভাষাত দশমিক বিন্দু বুলি ক'ম। এতিয়া টকা আৰু পইচাক যে এই দশমিক বিন্দুৰ সহায়তো লিখিব পাৰি, সেই কাৰ্যটোৰ বাবে তোমালোকক কেইটামান অনুশীলন কৰিবলৈ দিছে। তলতে চোৱা, তাত ক বুলি লিখিছে, তাৰপিছতে এটা টকা আৰু পইচাৰ পৰিমাণটো লিখা আছে 5 টকা 40 পইচা বুলি। এতিয়া চোৱা, এইটো আমি পঢ়িছোঁ 5 টকা 40 পইচা, দুইটা সুন্দৰকৈ বৰ্ণনা কৰি লিখা হৈছে। কিন্তু তাৰ তলৰ বাকচটোত লিখিছে চোৱা, 5.40 টকা। আমি এনেকৈ ক'বলৈ বিচাৰিছোঁ, কিন্তু প্ৰকৃততে সেইটো শুদ্ধ হোৱা নাই। চাবা দেই এতিয়া কেনেকৈ ইয়াক পঢ়া হয়। 5 দশমিক বুলি কোৱাৰ লগে লগে আমি তাৰ পিছৰ যিকেইটা অংক বা সংখ্যা থাকে তাক আমি এটা এটাকৈ পঢ়িব লাগিব, এটা এটা অংকৰ ৰূপত পঢ়িব লাগিব। 5.40 টকা বুলি আমি পঢ়িম। যেতিয়া দশমিক আমি উচ্চাৰণ কৰিম, তাৰ পিছতে আমি এটা এটা অংকক আমি পঢ়িব লাগিব। তাক কেতিয়াও আমি 5.40 টকা বুলি আমি ক'ব নোৱাৰোঁ। তেনেকৈ যদি কোৱা তেতিয়াহ'লে সেইটো এটা ভুল হ'ব। গতিকে এই ক্ষেত্ৰত তোমালোকে একদম সাৱধান হ'বা
যে দশমিক বিন্দু যেতিয়াই আমি উচ্চাৰণ কৰিম তেতিয়াই আমি এটা এটাকৈ পঢ়িম। 5.40 টকা বুলি ইয়াক পঢ়িছোঁহে, কিন্তু যেতিয়া আমি আনক ক'ম যে এই 5.40 টকা মানে কিমান, 5 টকা 40 পইচা বুলি আমি মুখেৰে ক'ম। সেইটো আনক যেতিয়া কওঁ, কিন্তু আমি নিজে যেতিয়া দশমিক বিন্দু উচ্চাৰণ কৰিম তেতিয়া 4 আৰু 0 এটা এটাকৈ ক'ব লাগিব। আৰু এটা কথা মন কৰা, এইখিনিতে ওপৰত লিখা আছিলে 5 টকা 40 পইচা। ইয়াত চোৱা দশমিক বিন্দুটো ক'ত প্ৰয়োগ কৰিলে আৰু কি ইয়াত লুপ্ত হৈ গ'ল। যিহেতু ইয়াত কৈছে টকা আৰু পইচাখিনি টকালৈ পৰিৱৰ্তন কৰা, আমি কিহলৈ পৰিৱৰ্তন কৰিবলৈ আগবাঢ়িছোঁ, টকালৈ পৰিৱৰ্তন কৰিছোঁ। গতিকে টকালৈ পৰিৱৰ্তন কৰাৰ লগে লগে পইচা শব্দটো ইয়াত আমি লিখিব নোৱাৰোঁ। এইটো লিখাৰ এটা নিয়ম। এই লিখাৰ নিয়মটোৱে ইয়াত তোমালোকক শিকাবলৈ বিচৰা হৈছে বা তোমালোকে জানিব লাগিব। যিহেতু আমি যদি অকল 5 আৰু 40 বুলি লিখি থওঁ তেতিয়াহ'লে আমি নেজানিম সেইটো কি বস্তু। গতিকে তাৰ পিছত আমি সেই একক শব্দটো ব্যৱহাৰ কৰিছোঁ, তাতে দশমিক বিন্দু এটা ব্যৱহাৰ কৰিছোঁ, তেতিয়া আমি তাৰ আচল পৰিমাণটো শুদ্ধ ৰূপত আমি পাম বা আনেও বুজি পাব। এই কথাটো মনোযোগ দিবা। এতিয়া চোৱা 5 টকা 40 পইচা, 5 সংখ্যাটো প্ৰথম লিখিলে তাৰপিছতে সেই দশমিক বিন্দুটো বহুৱাই দিলে। টকা শব্দটো কিন্তু ইয়াত নাই, 5ৰ পিছত থকা টকা শব্দটো উঠি গ'ল আৰু তাতে এটা দশমিক বিন্দু দিলে। তাৰ পিছৰ সংখ্যাটো বহুৱাই দিলে, 40 মানে 40টো বহুৱাই দিলে। বহুৱাৰ পিছত 40ৰ পিছত থকা পইচা শব্দটো এতিয়া আকৌ উঠি গুচি গ'ল। ইয়াত তাৰ সলনি লিখা হ'ল টকা বুলি। ভালকৈ চোৱাচোন যে কিমানকেইটা ঘটনা ইয়াত ঘটিছে, কিমানকেইটা পৰিৱৰ্তন হৈছে এই সামান্য এটা সংখ্যা বা টকা পইচা লিখাৰ ক্ষেত্ৰত। আমি কিমান সাৱধান হ'ব লগা হয় এই ক্ষেত্ৰত, অকণমান ধৰিব পাৰিছানে? চোৱা এই পিছৰখিনি কিন্তু তোমালোকে শুদ্ধকৈ লিখিব লাগিব। আমি প্ৰথমতে সংখ্যাটো লিখিম, তাৰপিছত টকা শব্দটো উঠাই দিম, তাৰ সলনি দশমিক বিন্দু দি দিম আৰু তাৰপিছতে পইচাটো আমি লিখিম আৰু পইচাটো লিখাৰ পিছতে এই পইচা শব্দটো উঠাই মেলি টকা শব্দটো লিখিম শেষত। এতিয়া চোৱা এই তলৰ শাৰীত পইচা শব্দটো নাইকিয়া হৈ গ'ল আৰু টকা শব্দটো একেবাৰে শেষত বহিছে আৰু টকা আৰু পইচাৰ মাজত এটা বিন্দু আমি ব্যৱহাৰ কৰিছোঁ। গতিকে এইটো 5 টকা 40 পইচা বুলি আমি পঢ়িছোঁ আৰু আমি লিখোঁতে 5.40 টকা বুলি লিখিছোঁ। কিন্তু ভুলতো তোমালোকে এইটো 5.40 টকা বুলি নপঢ়িবা দেই, এইটো সাৱধান হ'বা। 5 দশমিক বুলি কোৱাৰ লগে লগে আমি তাৰ পিছৰ সংখ্যাটো এটা এটা অংককে পঢ়িম। আৰু এইটো কথা মনত ৰাখিবা, যেতিয়া টকা পইচা আমি টকালৈ পৰিৱৰ্তন কৰিম সদায় দশমিক ব্যৱহাৰ কৰিবই লাগিব। আৰু দশমিক ব্যৱহাৰ কৰাৰ পিছতেই আমি দুটা অংক থাকিব, তাত 3টা 4টা 5টা কেতিয়াও নাথাকে বা এটাও নাথাকে। তাৰপিছত সদায় দুটা অংকই থাকিব। এই কথাটো তোমালোকে ধ্যান দি লক্ষ্য কৰিবা আৰু ব্যৱহাৰ কৰোঁতে সাৱধানতা অৱলম্বন কৰিবা। এতিয়া খ নম্বৰটোলৈ আহিছোঁ মই, এটা দ্বিতীয় উদাহৰণটোলৈ। খ নম্বৰটোত 10 টকা 75 পইচা লিখা আছে। আমি এতিয়া তলৰ বাকচটোত কি বুলি লিখিম? প্ৰথমতে 10 লিখিম, টকা শব্দটো উঠি যাবগৈ, তাৰ সলনি আমি তাত দশমিক বিন্দুটো দিম আৰু তাৰপিছতে পইচা শব্দটো লিখিম। আমি পইচাটো 7 আৰু 5 75 আছিলে, 75 বহুৱাম। তাৰপিছত 75ৰ পিছত থকা পইচা শব্দটো উঠাই দিম আৰু তাৰ সলনি আমি তাত লিখিম টকা শব্দটো। গতিকে এনেকৈ যেতিয়া লিখিবা তোমালোকে এটা শুদ্ধ ৰূপত তুমি টকা আৰু পইচাক টকালৈ পৰিৱৰ্তন কৰা সম্পূৰ্ণ হ'ব আৰু ই এটা শুদ্ধ পৰিমাণ তোমালোকক দেখুৱাব। এনেকৈ বাকীকেইটা তোমালোকে কৰিবা দেই। মই এইকেইটা তোমালোকৰ ঘৰত কৰিবৰ বাবে এৰিছোঁ, যিহেতু এতিয়া আমি সেইখিনি কৰি থাকিলে আমাৰ সময় যথেষ্ট লাগিব। তাৰ পিছৰ পৃষ্ঠাটোত দিয়া আছে 46 পৃষ্ঠাত
তাত খালী ঠাই পূৰ কৰিবলৈ দিছে যে ইয়াত প্ৰথমতে তোমালোকক দশমিক বিন্দু ব্যৱহাৰ কৰি দিয়া আছে 120.30 টকা। আমি ইয়াক কেনেকৈ পঢ়িম এটা পঢ়িব লাগিব আৰু লিখিব লাগিব ভাঙি পাতি। 120 দশমিকৰ আগত থকাটো সদায় টকা হ'ব। 120 টকা বুলি আমি লিখিম বা ইয়াত তোমালোকক দেখুৱাইছে লিখি মেলি 120 টকা। আৰু দশমিকৰ পিছৰটো পইচা, মানে দশমিকৰ পিছত কিমান আছিলে 30 আছিলে, 30 আছিলে, গতিকে সেইটো 30 মানে 30 পইচা। ইয়াত কিন্তু দশমিক বিন্দুটো উঠি গ'লগে, দশমিক বিন্দুটো বিচাৰিলে নোপোৱা। বহুতে তোমালোকে ভুল কৰা যে দশমিক বিন্দুটো এই 30ৰ আগতে আকৌ দি দিয়া হয়, গতিকে সেই ভুলটো তোমালোকে নকৰিবা, একদম সাৱধান হ'বা। যেতিয়া আমি এনেধৰণে টকাক পইচালৈ সলনি কৰিম বা টকা পইচা ভাঙি পাতি লিখিম, তেতিয়া কিন্তু দশমিক বিন্দুটো উঠি যায়গৈ। গতিকে এই কাৰ্যটোত তোমালোকে দশমিক বিন্দুটো উঠাই বাকীকেইটা সংখ্যাকেইটা পাতি ধুনীয়াকৈ দিলেই গোটেই উত্তৰটো শুদ্ধকৈ পাবা। এইখিনিতে আৰু এটা অকণমান তোমালোকৰ খেলি মেলি লাগিব পাৰে, গতিকে সেইটো তোমালোকে অকণমান লক্ষ্য কৰিবাচোন। প্ৰথমৰ শাৰীকেইটাত প্ৰথম দ্বিতীয় তৃতীয় শাৰীটোত চোৱা, তাতে 40.05 টকা বুলি লিখা আছে আৰু তোমালোকক তাৰ সমান চিন দি মেলি কাষতে লিখি দেখুৱাইছে এটা 40। আমি জানো যে 40 প্ৰথমৰটো টকাই হ'ব, দশমিকৰ আগত আছে, বাওঁফালে আছে, গতিকে 40 টকা লিখা হ'ল, সেইটো আগৰ নিচিনা একেই থাকিব। তাৰ পিছত দশমিকটো উঠি গ'ল, ইয়াত অকল 5 পইচা বুলি লিখিছে। চোৱা এই শূন্যটোনো কি হৈ গ'ল, তেতিয়াহ'লে ইয়াততো শূন্যটো থাকিব লাগিছিল, দশমিকৰ পিছতে শূন্যটো আছিল, গতিকে শূন্যটো কিয় উঠাই দিলে ইয়াত, অকল 5 বুলি যে লিখিলে। কিবা এটা মনত প্ৰশ্ন জাগিছেনে এই ক্ষেত্ৰত? অকণমান চিন্তা কৰাচোন যে শূন্যটো ক'লৈ গুচি গ'ল, তাক কিহবাই খাই পেলালে নেকি? আমি জানো যে কোনো এটা সংখ্যাৰ যদি বাওঁফালে শূন্যটো দিয়া হয় তাৰ মূল্য নাথাকে, গতিকে নিদিলেও চলি যায়। সেইবাবে ইয়াত শূন্যটো দেখুওৱা নাই, অকল 5টো লিখি দিছে। কিন্তু 5ৰ পিছফালে দিয়াৰ লগে লগে আকৌ তাৰ পৰিমাণটো বেলেগ হৈ যাবগৈ, সি 10 গুণ বঢ়াই তুলিব তাত থকা সংখ্যাটোক। গতিকে এই ক্ষেত্ৰত তোমালোকে চাবা, ইয়াত অকল এটা সংখ্যাহে হৈছে, এইটো 5 বহিছে, গতিকে শূন্যটো ইয়াত আগত দিয়াৰ কোনো মূল্য নাই বাবে তাক উজ্জ ৰাখিছে। এনেকৈ তোমালোকে বাকীকেইটা অলপ সাৱধানে কৰিবাচোন, এইকেইটা শুদ্ধকৈ পাৰিবা। তাৰ তলত দিছে এতিয়া আৰু এটা কাৰ্য, টকাক পইচালৈ পৰিৱৰ্তন কৰোঁ আহা। এইবাৰ আকৌ টকাক পইচালৈ বনাবলৈ গৈছে, পইচালৈ গোটেইখিনি টকাৰ পৰিমাণখিনি পইচা কৰি পেলাবলৈ বিচাৰিছে। গতিকে টকাক পইচালৈ পৰিৱৰ্তন কৰোঁ আহা বুলি যিটো অংক তোমালোকক দিছে, 3.25 টকাক পইচালৈ পৰিৱৰ্তন কৰা। তোমালোকৰ চাগে চিন্তাই লাগিছে কেনেকৈ এইটো পইচা হৈ যাবগৈ, ইয়াতো টকা লিখা আছে আৰু ইয়াৰ আগতে আমি লিখিছিলোঁ যে 3 টকা 25 পইচা ভাগ ভাগকৈ। গতিকে সেই কাৰ্যটোলৈ মনত পেলোৱাচোন, 3.25 টকাটোক আমি 3 টকা 25 পইচা বুলি আমি আগতে লিখিছিলোঁ। গতিকে সেইটোক আমি কেনেকৈ এতিয়া পইচালৈ পৰিৱৰ্তন কৰিম অকণমান তোমালোকে লক্ষ্য কৰিলেই ধৰিব পাৰিবা। চোৱা কেনেদৰে কৰিবা, তলতেই দিয়া আছে। 3.25 টকা সমান 3 টকা আৰু 25 পইচা, এইটো ভাঙি দিলে। 3 টকাটোক টকা বুলি লিখিলে আৰু 25 পইচাটোক পইচা বুলি লিখি তাক সলনি অলপ আঁতৰত লিখিলে, কিন্তু ইয়াত দশমিক বিন্দুটো নাইকিয়া হৈ গ'ল। চোৱা, আৰু এনেকৈ লিখিলে দশমিক বিন্দুটো তোমালোকে বহুৱাব নোৱাৰা, ইয়াৰ পৰা উঠি গুচি যাবগৈ দশমিক বিন্দুটো, যিহেতু আমি ইয়াক ভাঙি পাতি লিখিছোঁ। তাৰ পিছতে দ্বিতীয় বাক্যটোলৈ চোৱা, আমি জানো যে 1 টকা সমান 100 পইচা। এই কথাটো তোমালোকে তৃতীয় শ্ৰেণীত শিকি আহিছা, দ্বিতীয় শ্ৰেণীত শিকি আহিছা যে 1, 2, 3, 4 সংখ্যাবিলাক পিছত যেতিয়া আমি পইচা লিখি দিওঁ তেতিয়া সি পইচা হৈ যায়গৈ। এককটো তাৰমানে পইচা যেতিয়া আমি লিখি দিওঁ তেতিয়া সি পইচা হয়। আৰু
তেনেকৈ 100 পইচা যেতিয়া হয়গে তেতিয়াই আমি 100 পইচা বুলি নিলিখি 1 টকা বুলি লিখো। এইটো টকালৈ সলনি কৰি দিয়া হয়। এইখিনিতে তোমালোকৰ অলপ খেলিমেলি লাগে চোৱা। এতিয়া 1 টকা বেছি নে 100 পইচা বেছি বুলি তোমালোকক প্ৰশ্ন কৰিব পাৰে। মই যদি প্ৰশ্ন কৰোঁ তোমালোকে কি উত্তৰ দিবা বাৰু? অকণমান চিন্তা কৰাচোন। 1 টকা বেছি নে 100 পইচা বেছি? কিন্তু এই বাক্যটোত ধুনীয়াকৈ দিয়া আছে চোৱা। আমি জানো যে 1 টকা সমান 100 পইচা। 1 টকা বুলি ক'লে যিমান হ'ব পৰিমাণটো 100 পইচা বুলি ক'লেও সমানেই হ'ব। কিন্তু ইয়াত লিখা একককেইটা বেলেগ বেলেগ হৈছে চোৱা। প্ৰথমত 1 টকা বুলি লিখিছে, গতিকে এই টকাটো এটা একক আৰু তাৰ সমানত কি হৈছে 100 পইচা বুলি লিখিছে। এই সংখ্যাটো ডাঙৰ, একতকৈ ডাঙৰ 100। আমি যদি লক্ষ্য কৰোঁ একতকৈতো 100 ডাঙৰ, গতিকে 100 পইচাটোৱে বেছি হ'ব। এনেকুৱা ভাৱ এটা আমাৰ মনত আহে। নিশ্চয় তোমালোকৰো আহিছে চাগে, নহয়নে? আমি সংখ্যাকেইটাই চাইছোঁ যে 1টো সৰু 100টো ডাঙৰ, গতিকে 100 পইচাটো ডাঙৰ হ'ব। কিন্তু তাৰ পিছফালে এটা একক বুলি এককটো দিয়া আছে। এটাত লিখিছে পইচা আৰু এটাত লিখিছে টকা। পইচা বুলি ক'লে সদায় আমি 100তকৈ তলৰ হিচাপটো আমি ধৰি লওঁ। টকা বুলি ক'লে 100তকৈ ওপৰৰ হিচাপটো আমি লওঁ। গতিকে 100 পইচা নিলিখি আমি 1 টকা বুলি লিখিব পাৰোঁ। আৰু বা 1 টকা বুলি নিলিখি আমি 100 পইচা বুলি লিখিব পাৰোঁ। আৰু ইয়াৰ পৰাই আমি পইচালৈ পৰিৱৰ্তন কৰিব পাৰিম। চোৱা কেনেকেনো পইচালৈ পৰিৱৰ্তন হৈছে। প্ৰথমতে আমি লিখিছিলোঁ 3 টকা আৰু 25 পইচা। 25 পইচাটোতো পইচা হৈ আছে, তাক আৰু একো কৰিবলগীয়া আমাৰ নাথাকে। গতিকে এই 3 টকাটোকহে আমি পইচা কৰিব লাগিব। গতিকে সেই যে 3 টকা, তাৰমানে তাত পইচা কিমান সোমাই আছে? 1 টকাত যদি 100 পইচা হয়, 3 টকাত তেতিয়াহ'লে 300 পইচা হ'ব। আমি মনতে চিন্তা কৰি অকণমান হ'লেও পাইছোঁ। গতিকে আমি অংকৰে এতিয়া কেনেকৈ দেখুৱাব লাগিব? সেই 3টোক 100ৰে পূৰণ কৰি তাৰপিছতে পইচা লিখিব লাগিব। এতিয়া চোৱা, তাৰমানে 100 পইচাই 1 টকা বুলি আমি নিশ্চয় জানো। গতিকে 100ৰে আমি 3 টকাটোক পূৰণ কৰি পেলালোঁ। এই টকাটোক পূৰণ কৰি দিয়াৰ লগে লগে 100 পইচা লিখাৰ লগে লগে এই টকা শব্দটো 3ৰ পৰা উঠি গ'লগৈ আৰু তাৰ সলনি 100 পইচা বুলি আমি লিখিছোঁ। এতিয়া 3 আৰু 100 পূৰণ কৰিলে কিমান হ'ব সেইটো মই তোমালোকক কোৱাৰ প্ৰয়োজনেই নাই। তোমালোকে পূৰণ কৰা শিকি আহিছা। গতিকে 3 পূৰণ 100, 300 হৈ গ'ল। তাৰপিছতে এককটো লিখিবই লাগিব আমি। এইটো উকাকৈ থৈ দিলে নহ'ব। পইচা শব্দটো আমি তাৰ পিছত লিখিব লাগিব। তেতিয়াহে ই পইচা বুজাব, নহ'লে অকল 300 এটা সংখ্যা হৈ পৰিব। এই কথাটো তোমালোকে লক্ষ্য কৰিবা আৰু মনোযোগ দিবা। বহুতে এই পইচা শব্দটো নেলেখে, তেনেকৈ অকল 300 লিখি ৰাখি থয়। গতিকে তেনেকুৱা ভুল তোমালোকে নকৰিবা। 300 পইচা যোগ 25 পইচা, 325 পইচা হৈ গ'ল এতিয়া যোগ কৰি দিয়াৰ পিছতে। আৰু এতিয়াই আমি এই টকা শব্দটো ইয়াৰ পৰা নাইকিয়া হৈ গ'ল, ই পইচালৈ ৰূপান্তৰিত হ'ল। 3 টকা 25 পইচা মানে 325 পইচা। টকাটোক আমি 100ৰে পূৰণ কৰিলে সি পইচালৈ যাবগৈ আৰু। এইটো মনত ৰাখিবা। সেইটোৱে হ'ল নিয়ম, টকাক পইচালৈ পৰিৱৰ্তন কৰা। তাৰপিছতো দিয়া আছে 0.05 টকা। এইটো আগৰ নিচিনাই আমি ভাঙি ল'লোঁ 0 টকা আৰু 0.5 পইচা। এইটো 0.5 এইবাৰ লিখি দেখুৱাইছে, কিন্তু ইয়াত উজ্জ্বল দেখুওৱা নাই। তাৰপিছতে 0টোৰ লগত 100 পইচাই পূৰণ কৰিলে 0 পইচা হ'ল আৰু যোগ 5 পইচাটো যোগ কৰি দিলে আৰু যোগ কৰাৰ পিছতে 5 পইচা হ'ল। এতিয়া এইটো লিখাৰ ধৰণটো আৰু আমি পইচালৈ সলনি কৰাৰ যিটো নিয়ম, সেই নিয়ম মতে আমি দুইটা বেলেগ বেলেগ ৰূপত পাইছোঁ। টকাত পাইছোঁ 0.05 টকা
আৰু পইচা বুলি যেতিয়া আমি তাক পৰিৱৰ্তন কৰিলোঁ অকল 5 পইচা বুলি পোৱা হ'ল। দেখিছা নহয়? এতিয়া 0.05 টকা মানে 5 পইচা আহিল। আমি 5 পইচা বুলিয়ে ক'ব লাগিব। বুজি পালা নিশ্চয় এইখিনিত? যদি নাই বুজা অকণমান আকৌ তোমালোকে মই কোৱা কথাখিনি স্মৰণ কৰিবলৈ চেষ্টা কৰা। তেতিয়াই ধৰিব পাৰিবা। একেই আৰু ইয়াত অকল 0 বেছিকৈ দেখা গৈছে, গতিকে তোমালোকৰ খেলি মেলি লাগিব পাৰে। কিন্তু আমি নিয়মমতে যদি কৰি যাওঁ শুদ্ধকেই তুমি উত্তৰটো আমি পাম। তাৰ তলত আকৌ দিয়াই আছে সেইটো। বাকী তেনেকুৱা অনুশীলন কৰিবলৈ দিছে, এইখিনি তোমালোকে কৰিবা 47 নম্বৰ পৃষ্ঠাত। তাৰপিছত এতিয়া এই যে আমি টকা পইচা লিখা আৰু পৰিৱৰ্তন কৰা শিকিলোঁ, এইখিনিৰ আকৌ যোগ বিয়োগ আছে। আমি টকা যোগো কৰিব লাগিব, কেতিয়াবা বিয়োগো কৰিব লাগিব, কেতিয়াবা যোগৰ সহজ নিয়ম পূৰণ কৰিব লাগিব, কেতিয়াবা বিয়োগৰ সহজ নিয়ম হৰণো কৰিব লাগিব। গতিকে তাৰ মাজতে আমি টকা পইচাৰ অংকবিলাক কৰি উলিয়াব লাগিব। এতিয়া তোমালোকৰ তেনেকুৱা বহুতো অনুশীলনী দিছে, মই বেছি অনুশীলনী নলওঁ। প্ৰথম সমস্যাটো মই লৈছোঁ এটা, তোমালোকে এইটো চোৱাচোন, পৃষ্ঠা নম্বৰ 48ত। তাত সমস্যা সমাধান কৰা বুলি দিছে 1 নম্বৰত। ফাতেমাই 50 টকাৰ এটা আইচক্ৰীম, 20 টকাৰ এটা চিপছ লৈ দোকানীক 100 টকা দিলে। দোকানীয়ে তাইক কিমান টকা ঘূৰাই দিব? চিন্তা কৰাচোন এতিয়া কি হ'ব এইটো। 50 টকাৰ আইচক্ৰীম এটা কিনিলে আৰু 20 টকাৰ এটা চিপছ কিনিলে। দোকানীয়ে সেই দুটা বস্তু ফাতেমাক দিলে আৰু ফাতেমাৰ বিনিময়ত কি দিলে? এখন 100 টকীয়া নোট দোকানীগৰাকীক দিলে। এতিয়া তুমি দোকানীক বেছিকৈ দিলা নে কম দিলা, নে দোকানীৰ পৰা কিমান ঘূৰাই পাবা, নে আৰু দিব লাগিব? আমিতো কিবা এটা অংক কৰিব লাগিব, তেতিয়াহে গম পাম, নহয় জানো? তো তেনে ক্ষেত্ৰত আমি কি কৰিম যে আমি যিকেইটা দোকানীৰ পৰা বস্তু ল'লোঁ, সেই বস্তুকেইটাৰ টকাৰ পৰিমাণটো প্ৰথমতে আমি যোগ কৰিব লাগিব। দেই, অলপ ধৰিব পাৰিছা নহয়? যে প্ৰথমতে 50 টকাৰ আইচক্ৰীম কিনিলোঁ, 50 টকাটো হ'লেই, আৰু এটা চিপছ কিনিলোঁ 20 টকা। 50 আৰু 20 যদি আমি লগাওঁ তেতিয়াহ'লে আমাৰ হ'ব 70 টকা। গতিকে প্ৰথমতে আমি যোগ কৰিব লগা হৈছে ইয়াত। 70 টকা এতিয়া মোৰ খুচুৰা নাই, গতিকে মই দোকানীক কি দি দিলোঁ? 100 টকীয়া নোটখন দি দিলোঁ। এতিয়া দোকানীয়ে মোক কিমান দিব? মইতো জানিব লাগিব, নহ'লে দোকানীয়ে মোক ঠগিও দিব পাৰে। তোমালোকে বজাৰ কৰোঁতে এনেকুৱা হৈছাই তোমালোকৰ নিশ্চয়, যে তোমালোকে বস্তু কিনা, তাৰ বিনিময়ত 100 টকা 200 টকীয়া কেতিয়াবা 500 টকীয়া দিয়া। বস্তুৰ টকাৰ পৰিমাণটো যেতিয়া কমে তেতিয়া দোকানীয়ে তোমাক পইচা ঘূৰাই দিব লগা হয়। আৰু যদি তোমাৰ টকাৰ পৰিমাণটো বেছি হয় তেতিয়াহ'লে তুমি দিয়া নোটখনৰ লগত আৰু টকা যোগ কৰিব লগা হয়, আৰু দিব লগা হয়। এইখিনি অভিজ্ঞতা তোমালোকৰ দোকান বজাৰ কৰোঁতে নিশ্চয় হৈছে, আৰু প্ৰত্যেকেই দোকান বজাৰ কৰিছাই। টকাৰ লগত সদায় খেল কৰা তোমালোকে, নহয়নে? তো আমি আজি নতুনকৈ আমি কেনেকৈ অংক কৰোঁ তাৰ কথাটো অকণমান আমি শিকিব পাৰিছোঁ ইয়াৰ যোগেদি, নহয় জানো? যে আমি কেতিয়াবা যোগো কৰিব লাগিব, আকৌ বিয়োগো কৰিব লাগিব। এতিয়া 50 টকা আৰু 20 টকা লগালোঁ, আমাৰ 70 টকা হ'ল। মই দিলোঁ 100 টকা। 100 টকা দিয়াৰ লগে লগে কি হ'ল? মই পইচা বেছিকৈ দিলোঁ, 70তকৈ বেছি দিছোঁ, গতিকে 70টো কি হ'ল? 100ৰ পৰা আকৌ বিয়োগ কৰিব লগা হ'ল। এতিয়া বিয়োগ কেনেকৈ কৰিম আমি? সেই 100ৰ তলত 70 পাতি ল'ব লাগিব। পাতি লোৱাৰ পিছতে এককৰ লগত একক বিয়োগ কৰিম, দশকৰ লগত দশক বিয়োগ কৰিম, আৰু শতকৰ লগত শতক বিয়োগ কৰিম। এতিয়া আমি যদি 100ৰ তলত 70 পাতোঁ তেতিয়াহ'লে আমি এককৰ তলত একক পাতিছোঁ, শূন্যৰ তলত শূন্য হৈছে, আৰু তাৰ পিছৰটো দশকৰ ঘৰত 0 আছে, আৰু তলৰ শাৰীৰ দশকৰ ঘৰত আছে 7। গতিকে 0ৰ পৰা 7 নাযায়, আমি
শতকৰ পৰা আকৌ ধাৰ কৰিব লাগিব। এইটো ধাৰ কৰা অংক তোমালোকে আগতে কৰিছে। গতিকে ধাৰ কৰি সেই তাৰ পৰা আমি ধাৰ কৰি লৈ আহিলোঁ, পিছৰটোত আমাৰ কিমান হৈ গ'লগৈ 10 হৈ গ'লগৈ। 10ৰ 7 গ'লে 3 পাম আমি, আৰু এই 1টো লৈ আহিলোঁ, তাত একো নাথাকিব, 0 হৈ যাবগৈ। গতিকে 30 টকা দোকানীয়ে তোমাক ঘূৰাই দিব বা ফাটেমাক ঘূৰাই দিব, নহয় জানো? গতিকে একেটা অংকতে আমি যোগ আৰু বিয়োগ এই দুইটা কৰিছোঁ। এনেকৈ তোমালোকে বাকী অনুশীলনীকেইটা কৰিবা। আৰু ঠিক আমি যোগ যেনেকৈ কৰিছোঁ তেনেকৈ আকৌ বিয়োগো আমি কৰিব লাগিব। আৰু সেই টকা আৰু পইচাৰ পতাৰ নিয়মটো দিয়া আছে 51 নম্বৰ পৃষ্ঠাত, অনুশীলনী কেইটামান দিয়া আছে। সেই 51 নম্বৰ পৃষ্ঠাত কেনেকৈ টকাৰ তলত টকা, পইচাৰ তলত পইচা পাতি মেলি যোগ বা বিয়োগ কৰা হৈছে সেইকেইটা তোমালোকে চাবা দেই। এইখিনি তোমালোকক বহলাই নক'লেই হ'ব। আমি আগতে যেনেদৰে যোগ কৰোঁ বা বিয়োগ কৰোঁ একেটা নিয়মতে আমি কৰিব লাগিব। মাত্ৰ তোমালোকে একককেইটা কিন্তু লিখিবা, টকাৰ তলত টকা আৰু পইচাৰ তলত পইচা বুলি। এই একককেইটা নিলিখিলে কিন্তু তোমালোকৰ অংকটো শুদ্ধ নহ'ব। আৰু তেনেকৈ আমি যেতিয়া দোকানলৈ বস্তু কিনিবলৈ যাওঁ, কেতিয়াবা এখন দোকানত চাৰ্ট লিখা থাকে, তাত বস্তুবিলাকৰ নাম আৰু 1 কেজিৰ পৰিমাণটো লিখা থাকে। চাবাচোন যে চাউলৰ দাম বোলে প্ৰতি কেজিত 30 টকা, মচুৰ দাইলৰ দাম প্ৰতি কেজিত 70 টকা, চেনিৰ দাম প্ৰতি কেজিত 40 টকা, এনেকৈ লিখা থাকে। আৰু সেইখন চাই মেলি আমি যদি বস্তুৰ পৰিমাণ অলপ বেছিকৈ কিনো বা কম কিনো, তেতিয়াহ'লে সেই চাৰ্টখনৰ যিটো টকাৰ হাৰ পৰিমাণ লিখা থাকে তাৰ লগতে আমি পূৰণ কৰোঁ বা ভাগ কৰি মেলি আমি নিৰ্দিষ্ট পৰিমাণৰ টকাটো উলিয়াই লওঁ। আৰু সেইখিনি আকৌ আমি যোগ বিয়োগ পূৰণ হৰণ কৰি মেলি আমি দিবলগীয়া টকাটো উলিয়াওঁ আৰু দোকানীক দিওঁ সেই টকাটো, বা দোকানীক বেছিকৈ দিলে আকৌ দোকানীয়ে বিয়োগ কৰি মেলি ঘূৰাই দিয়ে। গতিকে এনেকুৱা কাৰ্যবিলাক আমি দোকানৰ লগত প্ৰতিদিনেই কৰি থাকোঁ। গতিকে এইখিনি আমি শিকিবলগীয়া কথা আছিল তাতে। এই কথাকেইটা তোমালোকক শিকাবৰ বাবে আজি পাঠটো যুগুতাই মই লৈ আহিছিলোঁ। গতিকে তোমালোকে বিশেষকৈ মনোযোগ দিবা যে টকা পইচা লিখোঁতে সদায় আমি দশমিক বিন্দু ব্যৱহাৰ কৰিছোঁ, আৰু সেইটো নতুনকৈ তোমালোকক শিকাই আছে। আৰু যেতিয়া টকাৰ পৰা পইচালৈ পৰিৱৰ্তন কৰা হয় তেতিয়া আমি সেই টকাটোক 100 পইচাৰে পূৰণ কৰি দিওঁ, সি পইচালৈ পৰিৱৰ্তন হয়। আৰু পইচাটোক টকালৈ পৰিৱৰ্তন কৰিবলৈ হ'লে আমি আকৌ দশমিক বিন্দু ব্যৱহাৰ কৰোঁ। সোঁফালৰ পৰা আমি যদি দুটা অংক এৰি দশমিক বিন্দু দিওঁ তেতিয়াই আমি টকা বুলি লিখিব পাৰোঁ। তো এই কথাটো তোমালোকে মনত ৰাখিবা। যদি 10 টকাক আমি অকল 10 টকা বুলি লিখোঁ তেনেকৈও লিখিব পাৰি, আৰু 10.00 টকা বুলিও লিখিব পাৰি। তাত দশমিক বিন্দু ব্যৱহাৰ কৰিছোঁ আৰু আনটোত দশমিক বিন্দু ব্যৱহাৰ কৰা নাই। গতিকে এইদৰে টকা পইচা লিখাৰ নিয়ম এটা আছে। এই নিয়মটো তোমালোকক আজি মই শিকালোঁ। গতিকে তোমালোকে এই অংকবিলাক চালেই বা ভালকৈ লক্ষ্য কৰিলে গোটেই টকা পইচা লিখাৰ নিয়মটো ধৰিব পাৰিবা। এইখিনিকে কৈ মোৰ আজি পাঠদান সামৰণি মাৰিছোঁ। আৰু তোমালোকৰ যদি কিবা অসুবিধা আছে, কিবা বুজি পোৱাত অসুবিধা হ'ল, সেইখিনি মোক যদি সোধা মই আকৌ তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। আমাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে শুনি আছা তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আৰু আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটিৰ জৰিয়তে তোমালোকৰ বাবে গণিত বিষয়ৰ পাঠ
আগবঢ়াইছে ডিব্ৰুগড় জিলাৰ বৰবৰুৱা শিক্ষা খণ্ডৰ ২ নং জকাই কোঁৱৰগাঁও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু ভদ্ৰসেন সোণোৱাল ছাৰে। আৰু ছাৰে বিশেষভাৱে টকা আৰু পইচা নামৰ পাঠটি তোমালোকৰ বাবে আগবঢ়ালে। আৰু এইখিনিতে আমাৰ সমূহ শ্ৰোতাক বিশেষভাৱে জনাই দিছোঁ, অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আৰু ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে মন দি শুনিবা, তোমালোকৰ বাবে ছাৰে কুইজৰ প্ৰশ্ন আগবঢ়াব আৰু সেই প্ৰশ্নৰ উত্তৰ তোমালোকে দিব লাগিব হোৱাটছএপ কৰি আমাৰ নাম্বাৰটো 9954489439। এতিয়া ছাৰে তোমালোকৰ বাবে প্ৰশ্ন আগবঢ়াইছে, তোমালোকে মন দি শুনিবা আৰু লিখি ল'বা। আজিৰ পাঠটোৰ ওপৰত ভিত্তি কৰি মই 3টা প্ৰশ্ন তোমালোকৰ বাবে লৈ আহিছিলোঁ আৰু এই প্ৰশ্নকেইটা তোমালোকক মই আগবঢ়াইছোঁ। 1 নম্বৰ প্ৰশ্নটো হ'ল, এটকাত কিমান পইচা? অপশ্যন এ 100 পইচা, অপশ্যন বি 100 টকা আৰু অপশ্যন চি 200 পইচা। প্ৰশ্নটো আকৌ এবাৰ শুনা। এটকাত কিমান পইচা? অপশ্যন এ 100 পইচা, অপশ্যন বি 100 টকা আৰু অপশ্যন চি 200 পইচা। তোমালোকে ইয়াৰ মাজৰ শুদ্ধ উত্তৰটো নিশ্চয় উলিয়াব পাৰিবা। সেইটো তোমালোকে আমালৈ প্ৰেৰণ কৰিবা। আৰু দ্বিতীয় প্ৰশ্নটো হ'ল, 1 কিলোগ্ৰাম আলুৰ দাম 15 টকা হ'লে 2 কিলোগ্ৰাম আলুৰ দাম কিমান হ'ব? 1 কিলোগ্ৰাম আলুৰ দাম 15 টকা হ'লে 2 কিলোগ্ৰাম আলুৰ দাম কিমান টকা হ'ব? অপশ্যন এ 15 টকা, অপশ্যন বি 30 টকা আৰু অপশ্যন চি 40 টকা। ইয়াৰ মাজতে এটা শুদ্ধ আছে, সেই শুদ্ধ উত্তৰটো তোমালোকে বাছি উলিয়াবা। আৰু তৃতীয় প্ৰশ্নটো হ'ল, যদি 9টা চকলেটৰ দাম 90 টকা হয়, তেন্তে এটা চকলেটৰ দাম কিমান? যদি 9টা চকলেটৰ দাম 90 টকা হয়, তেন্তে এটা চকলেটৰ দাম কিমান? অপশ্যন এ দিয়া আছে 10 টকা, অপশ্যন বি 9 টকা আৰু অপশ্যন চি 11 টকা। গতিকে তোমালোকে দোকানত দৈনন্দিন চকলেট কিনা বা অন্যান্য বস্তু কিনা, তাৰ পৰাই তোমালোকে চিন্তা কৰি ইয়াৰ এটা শুদ্ধ উত্তৰ আমালৈ পঠিয়াবা বুলি আমি আশা কৰিছোঁ। আৰু শ্ৰোতা বন্ধু আৰু আমাৰ শ্ৰোতাসকল আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই প্ৰশ্নৰ উত্তৰ কেনেকৈ দিবা? একেবাৰে সহজ। প্ৰথমে এখন কাগজত ওপৰত লিখিবা আজিৰ তাৰিখটো, তাৰ পাছতে তোমাৰ নাম, বিদ্যালয় নাম, তাৰ পাছতে 1 নম্বৰ লিখি 1 নম্বৰ প্ৰশ্নৰ উত্তৰ, 2 নম্বৰ লিখি 2 নম্বৰ প্ৰশ্নৰ উত্তৰ, 3 নম্বৰ লিখি 3 নম্বৰৰ প্ৰশ্নৰ উত্তৰটো লিখিবা আৰু তাৰ পাছত সেই কাগজখন ফটো মাৰি হোৱাটছআপ যোগে আমালৈ প্ৰেৰণ কৰি দিবা। আৰু তোমালোকৰ নাম আমি কালিলৈ ঘোষণা কৰিম এই ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে। আৰু এইখিনিতে আমাৰ শ্ৰোতাসকলক বিশেষভাৱে জনাই দিব বিচাৰিছোঁ, এই ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি অসমৰ বিভিন্ন প্ৰান্তত আমাৰ শিক্ষা বন্ধু শিক্ষা বান্ধৱীসকলে ছাত্ৰ ছাত্ৰীসকলক একগোট কৰি শুনাই আছে। আৰু এইখিনিতে আমাৰ ছাৰক অনুৰোধ জনাইছোঁ পুনৰবাৰ আমাৰ কুইজৰ প্ৰশ্নকেইটা আমাৰ ছাত্ৰ ছাত্ৰীসকলক এবাৰ কৈ দিবলৈ। মই প্ৰশ্নকেইটা পুনৰবাৰ তোমালোকৰ আগলৈ আগবঢ়াইছোঁ। প্ৰথম প্ৰশ্নটো আছিল, এটকাত কিমান পইচা? অপশ্যন এ দিয়া হৈছিল 100 পইচা, অপশ্যন বি 100 টকা, অপশ্যন চি 200 পইচা। একেদৰে দ্বিতীয় প্ৰশ্নটো আছিল, 1 কিলোগ্ৰাম আলুৰ দাম 15 টকা হ'লে 2 কিলোগ্ৰামৰ দাম কিমান হ'ব? 1 কিলোগ্ৰাম আলুৰ দাম 15 টকা হ'লে 2 কিলোগ্ৰামৰ দাম কিমান হ'ব? অপশ্যন এ 15 টকা, অপশ্যন বি 30 টকা আৰু অপশ্যন চি 40 টকা। ইয়াতে এটা শুদ্ধ উত্তৰ আছে, সেই শুদ্ধ উত্তৰটো তোমালোকে বাছি আমালৈ প্ৰেৰণ কৰিবা। তৃতীয় প্ৰশ্নটো আছিল, যদি 9টা চকলেটৰ দাম 90 টকা হয়, তেন্তে এটা চকলেটৰ দাম কিমান? যদি 9টা চকলেটৰ দাম 90 টকা হয়, তেন্তে
এটা চকলেটৰ দাম কিমান? অপশ্যন এ 10 টকা, অপশ্যন বি 9 টকা আৰু অপশ্যন চি 11 টকা। তোমালোকে ইয়াৰ পৰা শুদ্ধ উত্তৰটো বাছি আমালৈ প্ৰেৰণ কৰিবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই প্ৰশ্নৰ উত্তৰ কেনেকৈ দিব লাগিব পুনৰবাৰ জনাই দিছোঁ। প্ৰশ্নৰ উত্তৰ দিবলৈ একেবাৰে সহজ। প্ৰথমেই লিখিবা এখন কাগজত আজিৰ তাৰিখটো, তাৰপাছত তোমাৰ নাম, বিদ্যালয়ৰ নাম, তাৰপাছতে 1 নম্বৰ লিখি 1 নম্বৰ প্ৰশ্ন উত্তৰ, 2 নম্বৰ লিখি 2 নম্বৰ প্ৰশ্ন উত্তৰ, 3 নম্বৰ লিখি 3 নম্বৰ প্ৰশ্ন উত্তৰ লিখিবা। তাৰপাছতে সেই কাগজখন ফটো মাৰি হোৱাটছআপ যোগে আমালৈ প্ৰেৰণ কৰি দিবা। আমাৰ নাম্বাৰ জানাই হয় 9954489439। পুনৰবাৰ কৈ দিছোঁ 9954489439। আৰু এইখিনিতে আমাৰ সমূহ শ্ৰোতাক বিশেষভাৱে জনাই দিছোঁ, এই ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটিৰ জৰিয়তে আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে ডিব্ৰুগড় বৰবৰুৱা শিক্ষাখণ্ডৰ 2 নং জকাই কোঁৱৰগাঁও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু ভদ্ৰসেন সোণোৱাল ছাৰ। আৰু ছাৰে আজি বিশেষভাৱে 4ৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে গণিত বিষয়ৰ পাঠ আগবঢ়ালে। পাঠটোৰ নাম টকা আৰু পইচা। আৰু এই পাঠটোৰ ওপৰত ভিত্তি কৰি কুইজৰ প্ৰশ্নও আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আগবঢ়াইছে। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে অতি সোনকালে এই প্ৰশ্নৰ উত্তৰ প্ৰেৰণ কৰিব। SMS কৰি নাইবা হোৱাটছএপ কৰি, বিশেষভাৱে হোৱাটছএপ কৰি উত্তৰ প্ৰেৰণ কৰিবলৈ সুবিধা হ'ব। আমাৰ নাম্বাৰটো হৈছে 9954489439। আৰু এইখিনিতে আমাৰ সমূহ শ্ৰোতাক বিশেষভাৱে জনাই দিব বিচাৰিছোঁ, অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ লাইভ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। ছাৰে আপোনাৰ আজি আকৌ আপুনি গণিতৰ বিষয়ে পাঠটো লৈ আহিলে, সেই বিষয়ত অকণমান আমাৰ শ্ৰোতাসকলৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত গণিতৰ বিষয়টোৰ লগত জড়িত কিবা ক'বলগীয়া যদি আছে ক'ব পাৰিব। এই ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে আজি গণিত বিষয়ৰ এটা পাঠ আগবঢ়োৱা হ'ল। এই গণিত এনে এটা বিষয় যিটো শ্ৰৱণৰ যোগেদি শিক্ষা গ্ৰহণ কৰাত যথেষ্ট অসুবিধা হয়। তৎসত্ত্বেও কিন্তু আমি ছাত্ৰ ছাত্ৰীসকলক এটা কিঞ্চিত ধাৰণা দিয়াৰ চেষ্টা অব্যাহত ৰাখি এই গণিত পাঠ আমি দিবলৈ চেষ্টা কৰিছিলোঁ। আৰু এই পাঠদান দিবলৈ যাওঁতে তাৰ মূল অৰ্হতাবিলাক নিশ্চয় আমাক খুব স্পষ্টকৈ দেখুৱাবৰ বাবে চক বৰ্ডৰ প্ৰয়োজন হয়। কিন্তু সেইবিলাক নোহোৱাকৈ আমি এই গণিত বিষয়ৰ যি পাঠদান দিবলৈ চেষ্টা কৰিছোঁ, সেই চেষ্টাত যথেষ্ট ভুল ত্ৰুটি বা বুজি নোপোৱা আঁসোৱাহ আমাৰ ছাত্ৰ ছাত্ৰীসকলে সন্মুখীন হৈছে। যিহেতু ই অকল শ্ৰৱণ কাৰ্য, গতিকে শ্ৰৱণ কাৰ্যৰ জৰিয়তে আমি গণিতৰ পাঠ শিকিবলৈ হ'লে নিজৰ অনুধাৱন শক্তি, কল্পনা শক্তি আৰু বাস্তৱক উপলব্ধি কৰিব পৰা শক্তিটো অত্যন্ত প্ৰয়োজন। গতিকে এই তিনিটা শক্তি যদি অলপ শক্তিশালী ৰূপত আমাৰ মানসপটত উজ্জীৱিত হৈ থাকে, তেতিয়াহ'লে আমি গণিত শিকাত অসুবিধা নহয়। আৰু সেইখিনি উপলব্ধি কৰিবলৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে চেষ্টা কৰিছে, তেওঁলোকে আভাসটো পাইছে। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ক্ষেত্ৰত এই তিনিটা বস্তুক নিজৰ মানসপটত স্থাপিত কৰিব পৰাত অসুবিধা হৈছে, তেওঁলোকে অকণমান বুজাত অসুবিধা সৃষ্টি হৈছে বুলি মোৰ ধাৰণা হৈছে। আৰু কিন্তু চেষ্টা কৰিলে নিশ্চয় পাৰিব, নহয় জানো? আজি আমাৰ ষ্টুডিঅ'লৈ আহিলে আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠ আগবঢ়ালে, তাৰ বাবে বহুত বহুত ধন্যবাদ ছাৰ। পুনৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে আপোনাক লগ পাব, আপুনি পাঠ আগবঢ়াব, তাৰে কামনা কৰিলোঁ। আৰু আপোনাৰ পৰা আজি আমি বিদায় লৈছোঁ। ধন্যবাদ। 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 অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এই ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি অসমৰ বিভিন্ন প্ৰান্তত আমাৰ শিক্ষাবন্ধু শিক্ষা বান্ধৱীসকলে শুনোৱাৰ বাবে সকলো শিক্ষাবন্ধু শিক্ষা বান্ধৱীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰি সামৰিছোঁ আজিৰ ৰেডিঅ' পঢ়াশালী। এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী।